Hello everyone, welcome back to my channel. এই যে আমি ক্লাস 9 গণিত বিষয়ৰ ত্ৰিভুজস্থিত চেপ্টাৰ আছে তাৰে উপপাদ্য 7.2 আৰু 7.3 টো সমাধান কৰিম। তো 7.2 যিটো উপপাদ্য আছে সেইটো আছে এনেকুৱা ধৰণৰ যে এটা সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ বিপৰীত কোণ দুটা কি হয় সমান। তাৰ মানে যে ABC যদি এটা কি আছে সমদ্বিবাহু ত্রিভুজ অর্থাৎ ইয়ার দুটা বাহু কি আছে সমান আছে তেনেহলে সমান বাহু দুটাৰ বিপৰীত কোণ দুটাও কি হ'ব সমান হ'ব। এটা প্ৰমাণ কৰিবলৈ আমি এটা কি লৈছো ইয়াতে ত্ৰিভুজ লৈছো ABC সমদ্বিবাহু ত্ৰিভুজ যাৰ AB আৰু AC বাহু দুটা কি আছে সমান আছে। ইয়াত AB যেটো বাহু আছে তাৰ বিপৰীত কোণ হ'ব এংগেল C আৰু AC যেটো বাহু আছে তাৰ বিপৰীত কোণ হ'ব এংগেল B। সো ইয়াৰ পৰা আমি প্ৰমাণ কৰিব লাগিব এংগেল B ইকুৱেল টু এংগেল C। তো এই প্ৰমাণটো কৰিবলৈ ইয়াত ABC ত্ৰিভুজৰ এংগেলৰ সমদ্বিখণ্ডক যেটো আছে AD এ কি কৰিছে BC বাহুৰ D বিন্দুত ছেদ কৰিছে। সেইটো আমি এক্সট্ৰাকৈ এটা কি কৰিলো ড্ৰ কৰিলো অঙ্কন কৰিলো। ঠিক আছে, তেনেহলে বলা আমি প্ৰমাণটো আৰম্ভ কৰো। কি লম আমি প্ৰথমতে যে ABC এটা সমদ্বিবাহু ত্ৰিভুজ লোৱা আছে সেইখিনি লিখিম যে ধৰা হল ABC এটা সমদ্বিবাহু ত্রিভুজ যার AB ইকুৱেল টু AC অৰ্থাৎ AB আৰু AC বাহু দুটা সমান। প্ৰমাণ কৰিব লাগে এই বাহু দুটাৰ বিপৰীত কোণ AB ৰ বিপৰীত কোণ C আৰু AC ৰ বিপৰীত কোণ হ'ব কি B। তাৰ মানে এংগেল B ইকুৱেল টু এংগেল C। ঠিক আছে, তো এইখিনি প্ৰমাণ কৰাৰ কাৰণে কি কৰিলো এটা এক্সট্ৰাকে এটা আমি পাৰ্ট ইয়াত ড্ৰ কৰিছো সেইটো হৈছে কি এংগেল এৰ সমদ্বিখণ্ডক। সো এইখিনি আমি অঙ্কনত লিখিব লাগিব। ইয়াত লিখিব কি অঙ্কন কৰিলো যে এংগেল এর সমদ্বিখণ্ডক কি আছিল এংগেলের সমদ্বিখণ্ডক AD। এই AD এ কি কৰিছে যে BC বাহুৰ D বিন্দুত কি কৰিছে ছেদ কৰিছে। সো এখানে লিখিব যে এংগেলের সমদ্বিখণ্ডক AD এ BC বাহুৰ D বিন্দুত ছেদ কৰিছে। বাস এইখিনি হৈ গ'ল। সমদ্বিখণ্ডক AD এ ABC ত্ৰিভুজটো কি কৰিলে চোৱা দুটা ত্ৰিভুজত ভাগ কৰিছে। সো এতিয়া আমি চাম এই ত্ৰিভুজ দুটা সৰ্বসম হয় নে নহয়। যাৰ কাৰণে সেই ত্ৰিভুজটো আমি এটা নাম দিম ABD আৰু ACD। ঠিক আছে, সো প্ৰমাণত লিখিম আমি কি প্ৰমাণত যে ট্ৰায়াঙ্গেল ABD আৰু ট্রায়াঙ্গেল ACD নাইবা ACDৰ পৰা আমি এই ত্ৰিভুজ দুটাৰ কি পাৰ্ট আমি সমান পাওঁ সেই সমান পাৰ্টবিলাক ইয়াতে লিখিম। ঠিক আছে, সো কোশ্চেনত দিয়া মতে ইয়াৰ AB যেটো বাহু আছে আৰু AC যেটো বাহু আছে সেইটো সমান কাৰণ ABC এটা সমদ্বিবাহু ত্ৰিভুজ আছিল। সো ইয়াৰ পৰা লিখা যে AB ইকুৱেল টু AC সেইটো আগৰ পৰাই দিয়া আছিল। সো ৰিজনটা আমি সাইডত লিখিম কি যে দিয়া আছে বুলি গিভেন হৈ গ'ল এইখিনি। তাৰ পিছত আমি কি কৰিলো যে AD যেটো আছে AD এংগেলের সমদ্বিখণ্ডক বুলি আমি ইয়াত অঙ্কন কৰিছো। সো সমদ্বিখণ্ডক মানে কি হ'ব যে এই কোণটো আৰু এই কোণটো কি হ'ব সমান হ'ব। সো ইয়াৰ পৰা কি লিখিব পাৰিম যে এংগেল BAD ইকুৱেল এংগেল CAD। সো এখানে লিখা যে এংগেল BAD
ডি ইকুৱেল এংগেল কি হ'ব চি এ ডি। সেইটোৰ ৰিজন কি হ'ল? সেইটোৰ ৰিজন হ'ল যে এ ডি এংগেলেৰ সমদ্বিখণ্ড পোৱা পাবে। চ' চাইডত লিখি দিলে হ'ল যে এ ডি এংগেলে সমদ্বিখণ্ড ঠিক আছে। আৰু চোৱা এই এ বি ডি আৰু এ চি ডি যি ত্ৰিভুজ আছে সেই ত্ৰিভুজ দুটাৰ এই বাহুটো কি হয়? এটা সাধাৰণ বাহু হয়। এ ডি যিটো বাহু আছে এ ডি বাহুটো এটা সাধাৰণ বাহু, মানে এইটো ট্ৰায়াঙ্গেলতো আছে এইটো ট্ৰায়াঙ্গেলতো আছে, যাৰ কাৰণে আমি লিখিম কি যে এ ডি আৰু এ ডি যিটো বাহু আছে সেই বাহু দুটা একেই। দ্যাট মিন্স এ ডি ইকুৱেল টু এ ডি। সাইডত ৰিজনটো লিখিম কি সাধাৰণ কি আছে বাহু। তো কি হৈ গ'ল যে এ বি চি যিটো এ বি চি নহয় এ বি ডি আৰু এ চি ডি যিটো ত্ৰিভুজ আছিল তাৰ এ বি আৰু এ চি বাহু সমান হৈছে। ইয়াৰ এটা কোণ কি হৈছে? সমান হৈছে। আৰু এ ডি বাহুটো কি হ'ল? সাধাৰণ বাহু। চ' এটা ত্ৰিভুজ যদি আমি লক্ষ্য কৰো ইয়াত কি কি পাৰ্ট সমান হ'ল আমি এফালৰ পৰা গ'লে পাম। ফাৰ্ষ্টত চাইড আহিছে, তাৰপিছত এংগেল আহিছে, তাৰপিছত কি আহিছে? চাইড। নাইবা এইফালৰ পৰা গ'লেও কি আহিব? ফাৰ্ষ্টত চাইড আহিব, তাৰপিছত এংগেল, তাৰপিছত কি? চাইড। দ্যাট মিন্স কি হ'ব যে সাইড এংগেল সাইড ত্রিভুজের যেটা সর্বসমতার শর্ত আছে সেই শর্ত অনুযায়ী এই ত্রিভুজ দুটা কি হয়ে যাব? সর্বসম হয়ে যাব। সো এতিয়া আমি কি লিখিম যে এ বি ডি আৰু এ সি ডি এই ত্রিভুজ দুটা সর্বসম। আমি কি লিখিম তাহলে যে therefore ট্রায়াঙ্গেল এ বি ডি এটা হল সর্বসম ট্রায়াঙ্গেল এ সি ডি। ঠিক আছে, এটা রিজনটো কি আছিল? মানে শর্তটো কি আছিল? সর্বসমতাৰ সাইড এংগেল সাইড। তো ইয়াত আমি লিখি দিম সাইড এংগেল সাইড। অসমীয়াত ক'লে হ'ব কি? বাহু কোণ বাহু। ইয়াৰ শর্ট ফর্মটো হ'ব বা কো বা। এটা লিখলে হয়। এতিয়া এটা শর্ত কি আছিল যে যে দুটা ত্রিভুজ যেতিয়া কি হয়? সর্বসম হয়, তেতিয়া সর্বসম ত্রিভুজৰ অনুৰূপ অংশবিলাক কি হৈ যায়? সমান হৈ যায়। তাৰ মানে অনুৰূপ অংশ বুলি ক'লে ইয়াৰ অনুৰূপ যিবিলাক বাহু আছে সেইবিলাকো সমান হ'ব, প্লাস অনুৰূপ যিবিলাক কোণ আছে সেইবিলাকো কি হৈ যাব? সমান হৈ যাব। সো ইয়াত যদি আমি মিডলৰ যিটো ভাৰ্টেক্স মানে শীৰ্ষবিন্দু যিটো আছে সেইটো যদি আমি এংগল হিচাপত লওঁ তেনেহ'লে ইয়াৰ অনুৰূপ যিটো কোণ হ'ব সেইটো এই ট্ৰায়াঙ্গেলৰ মিডলৰ যিটো শীৰ্ষবিন্দু আছে সেইটো হৈ যাব। তাৰ মানে ইয়াৰ পৰা যদি আমি কি লওঁ যে এংগেল বি লওঁ তেনেহ'লে এই ত্ৰিভুজৰ কি হ'ব? মিডলৰ যিটো শীৰ্ষবিন্দু সেইটোত এংগেল লগাই দিলে হৈ গ'ল। তাৰ মানে কি হ'ব? এংগেল চি। ঠিক আছে, সো ইয়াৰ অনুৰূপ হ'ব চি। তাৰ মানে এংগেল বি ইকুৱেল টু এংগেল চি। আৰু উপপাদ্য 7.2 সেইটোৱেই কৈ আছে। এংগেল বি হৈ আছে ইয়াত এ চিৰ বিপৰীত কোণ আৰু এংগেল চি হৈ আছে কি? এ বিৰ বিপৰীত কোণ। সো ইয়াৰ প্ৰমাণ যিখিনি আছে এইখিনি।